উত্তৰ গুৱাহাটীত ভূমিৰ গৰাকীক ভাবুকি ভূমাফিয়াৰ ৰঞ্জিত সিং তেওঁ মানে ভূমাফিয়া লৈ আহি আমাৰ লগত মাৰধৰ কৰে। ভূমিৰ গৰাকীক মাৰপিট কৰি দিলে ভয় ভাবুকি। ভূমাফিয়া ৰঞ্জিত সিঙে ভূমিৰ গৰাকীক ভেৰণীয়া বাহিনীৰ দ্বাৰা কৰিলে মাৰপিট। ভূমি ঘৰ এৰি নগলে প্ৰাণনাশৰ ভাবুকি ভূমাফিয়াৰ। আৰক্ষী চকীত গোচৰ তৰি ন্যায় নোপোৱাৰ অভিযোগ। ভূমাফিয়াৰ গুণ্ডাগিৰি উত্তৰ গুৱাহাটীৰ ৰধলাত। ভূমিৰ গৰাকীক মাৰপিট কৰি ভয় ভাবুকি ভূমাফিয়া ৰঞ্জিত সিঙৰ। নিজ ভূমিতে ভূমিপুত্ৰক ভেৰণীয়া লগাই ভূমি কাঢ়ি নিয়াৰ হুংকাৰ মাফিয়া ৰঞ্জিত সিঙৰ। ঘটনা উত্তৰ গুৱাহাটী ৰধলা মলখুৱাহঁতৰ তলৰ। উত্তৰ গুৱাহাটী গৌৰীপুৰ লাটৰ 487, 488 আৰু 517 নং দাগৰ 101 পট্টা ভূমিৰ গৰাকী অঞ্জন বৰুৱা 7 বিঘা 2 কঠা জমিৰ ভোগ দখল কৰা ৰায়ত নিৰঞ্জন বড়ো, জগদীশ বড়ো আৰু দীপাংকৰ বড়ো। পূৰ্বপুৰুষৰ পৰা ৰায়তী স্বত্বলৈ নিৰঞ্জন বড়োৰ পৰিয়ালে খেতি কৰা জমিত ভূমাফিয়া ৰঞ্জিত সিঙৰ বাহিনীয়ে চলালে আগ্ৰাসন। দেওবাৰে ভাড়াতীয়া গুণ্ডা লগত লৈ ৰঞ্জিত সিঙে নিৰঞ্জন বড়োৰ ভূমি দখলৰ চেষ্টা চলায়। নিৰঞ্জন বড়োৰ ভাতৃ জগদীশ বড়োক নিৰ্মমভাৱে মাৰপিট কৰি প্ৰাণ নাশৰ চলাই চেষ্টা। ভয়াৱহ শিহৰণকাৰী আক্ৰমণৰ দৃশ্য বন্দী হ'ল মোবাইলৰ কেমেৰাত। কেৱল মাৰপিটতে শান্ত নাথাকি নিৰঞ্জন বড়োৰ ঘৰলৈ খেদি গ'ল ৰঞ্জিত বাহিনী। ভূমি এৰি নগলে প্ৰাণনাশৰ ভাবুকি দি গ'ল ৰঞ্জিত বাহিনীয়ে। ৰধলা মলখুৱাহঁতৰ তলৰ এই জমিৰ হস্তগত কৰাৰ বাবে ভূমাফিয়াই বহুদিনৰ পৰা চলাইছিল চেষ্টা। ইতিমধ্যে কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতে উক্ত ভূমিত কোনো কাম কাজ নকৰাৰ স্থিতাৱস্থা আদেশ দিছিল। কিন্তু সকলো ওলাই কৰি ঘৰ সাজিছিল মাফিয়া ৰঞ্জিত সিঙে। প্ৰাণৰ ভাবুকি অহা পৰিয়ালটিয়ে কামৰূপ আৰক্ষী অধীক্ষকৰ পৰা নিৰাপত্তা বিচাৰি জনোৱা আবেদন মঞ্জুৰৰ পিছতো প্ৰাণৰ শংকাত ভুগিছে নিৰঞ্জন বড়োৰ পৰিয়ালে। অসহায় পৰিয়ালটিয়ে এতিয়া মুখ্যমন্ত্ৰীৰ পৰা সহায় বিচাৰি জনাইছে আবেদন। গুৱাহাটীৰ মাজমজিয়াত ভূমাফিয়াৰ এই তাণ্ডৱক প্ৰশাসনে কি ধৰণে লয় সেয়া সময়ত হ'ব লক্ষণীয়। নিৰঞ্জন বড়ো, মোৰ অলপ মানে মাটিৰ বিষয় লৈ মোৰ অলপ মাৰপিট হৈছে। মই যোৱাকালি নিজে নিজৰ মাটিত নিজে মানে বেৰাই দিব যাওঁতে লগতে সেইটো মাটি মাৰ নিজৰ ভূমিপুত্ৰ আমি ককা এটা দিনৰ পৰা আমি বসবাস কৰি থকা মানুহ। সেই মাটিত আমি বহুত দিনৰ পৰা বসবাস কৰি থকাৰ বিনিময়ত আমি কেছ দাখিল কৰিছোঁ। কেছ দাখিল কৰাৰ কেছ দাখিল কৰিছিলোঁ। কৰাৰ পিছত পুলিচক আমি এজাহাৰ দিছোঁ। পুলিচে কোনো এখনৰ ওপৰত প্ৰদৰ্শন লোৱা নাই। যোৱাকালি আমি বেৰাই দিব যোৱাত মানে ভূমাফিয়া জয়ন্ত সিং নেকি নাম, ৰঞ্জিত সিং, তেওঁ মানে ভূমাফিয়া লৈ আহি আমাৰ লগত মাৰধৰ কৰে। মোৰ ভাইজনক বহুত ধৰণৰ বেয়াকৈ মাৰপিট কৰিছে, লগতে আৰু ঘৰত গৈ আমাক মাৰধৰ কৰে। নিবাসী হয়। মোৰ যোৱাকালি দিনৰ 4:12 বজাত মই নিজৰ মাটিত দখল কৰি থকা মাটিত বেৰ দিব যাওঁতে ৰঞ্জিত সিং নামৰ মানুহজন মোৰ লগত মাফিয়া গুণ্ডা লৈ আহি মোৰ মাৰধৰ কৰে আৰু মোৰ ভাইজনক এনেকুৱা ধৰণৰ মাৰিছে। যিজন ভাই মোৰ আজি এই মেডিকেলত আজি ভৰ্তি কৰিব লগা বাধ্যতা হৈছোঁ, কাৰণ কি অসুস্থ হৈ পৰিছে। সেইকাৰণে মই হেমন্ত ডাঙৰীয়া দাক মোক ক'ব বিচাৰোঁ যে সেই মাটিডোখৰৰ যেন ন্যায় দিয়ে আৰু আমাক সঠিক বিচাৰ কৰি যেন আদালতত উচিত বিচাৰ কৰি দিয়ে। আহি মানে ভাবুকি দিয়ে, মাৰ কাৰণে বহুত মানে মাৰধৰ কৰে। মোৰ মানে হাজবেণ্ডৰ মানে যিটো ইয়াৰ মাজুৰ ভাই আছে, সেই ভাইজনক মানে বহুতখিনি মাৰধৰ কৰে, অত্যাচাৰ কৰে। ঘৰত মানে থাকিব আমাক শান্তি নোহোৱা কৰি ভাত পানী খাব নোৱাৰা কৰিছে। আমাক মানে সদায় ভাবুকি দি থাকে, মোকে মাৰিম বুলি কিনে। ঘৰৰ গোটেই পৰিয়াল যিমানখিনি আছে গোটেই ভাবুকি দি থাকে। ঘৰ বাৰী এৰি পেলাই মানে গুচি যোৱা, ইয়াৰ পৰা আমাক এইখিনি মাটিখিনি এৰি দে। এই ৰঞ্জিত সিঙে আহি মানে আমাক বহুত মানে ভাবুকি দি আছে আৰু মানে এই মাফিয়াবিলাক লৈ আনি আমাৰ এই মাজু ল'ৰাটোক, মাজু দেউৰটোক মানে বহুতখিনি মাৰধৰ কৰিছে, মানে একদম অত্যাচাৰ কৰিছে আৰু মানে এনেকুৱা আৰু শান্তি কৰিছে। সেইকাৰণে আজি আমি আহি নিজৰ মানে ভৰ্তি কৰিছোঁ। যিমানখিনি মানে অসুস্থ হৈছে সেইখিনি মানে এতিয়া ছাৰক দেখুওৱা বুলি কিনে আমি ভৰ্তি কৰিছোঁ। এতিয়া ছাৰলৈ আমি এতিয়া অনুৰোধ কৰিছোঁ যেন মানে ছাৰে যেন আমাক CM ছাৰে যেন আমাক মানে ন্যায় দিয়ে। মানে এই ৰঞ্জিত সিং বুঢ়াটোৱে ভূমাফিয়া লৈ সেয়া এনেকৈ অত্যাচাৰ কৰিছে, মানে বহুত মাৰধৰ কৰিছে। মানে আমাক বহুত ধমকিও দিছে। আমাৰ মানে এনেকুৱা এতিয়া হেৰি লাগি আছে, মানে আমাৰ নিজৰ জেগাত নিজৰে মানে সুৰক্ষা নাই, সেনেকুৱা হেৰি অনুভৱ হৈ আছে। সেইকাৰণে মই প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে আমাৰ কাৰণে কিবা যেন কৰে, ন্যায়ৰ বাবে কিবা বিচাৰ কৰি দিয়ে, যেন ন্যায় যেন সোনকালে আমাক দিয়ে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট
and 24 Assam.